বাংলাদেশৰ মিয়াসকলক যদি উচতাই থাকে আৰু সিহঁতক যদি তুষ্টিকৰণ কৰি থাকে অসমৰ মানুহে চিনচাপ নাইকিয়া কৰি দিছেতো এইকাৰণে কংগ্ৰেছ বাংলাদেশৰ মূৰৰ মিয়া মুছলমান হৈ গ'ল এনেকৈ যদি বাংলাদেশৰ মিয়া মুছলমানসকলক ডিফেন্স দি চুমা খায় মাটি ঘূৰাই দিম বুলি কৈ যদি ৰাজনীতি কৰে অসমৰ কোনজন খিলঞ্জীয়া মানুহ স্বাভিমানী অসমীয়াই সেই দলৰ লগত থাকিব আৰু মই ভাবোঁ যে আৰু কেইদিনমান পাছত চাফা হৈ যাব কংগ্ৰেছ নাইকিয়া হৈ যাব আৰু কংগ্ৰেছ থাকিব বাংলাদেশত থাকিব পাকিস্তানত থাকিবগৈ কংগ্ৰেছ আৰু কংগ্ৰেছ সেইকাৰণে সেই বাংলাদেশী পাকিস্তানী শক্তিসমূহক যোনে জেহাদী শক্তিক যিসকলে বেয়া পায় সিহঁতে কংগ্ৰেছ কৰিব জোনাই সমষ্টিৰ পৰা 1,28,000তকৈ অধিক ভোট লাভ কৰি বৃহৎ জয় সাব্যস্ত কৰা ভুৱন পেগু নৱনিৰ্বাচিত বিধায়ক ভুৱন পেগুৰ সৈতে আছোঁ আৰু তেওঁৰ পৰা জানিম এই জয়ৰ আঁৰৰ মন্ত্ৰটো কি আছিল অভিনন্দন আপোনাক এনেকুৱা এটা মেণ্ডেট কেনেদৰে আহিল এক নম্বৰ কথা আমাৰ প্ৰধানমন্ত্ৰী মোদীজী আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দই সভাপতি নীতিন নবীনজী আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহজী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া তেখেতসকলে যিটো প্ৰগ্ৰাম লৈছে ৰাইজক সেৱা কৰাৰ কাৰণে আৰু মই যি চাবলৈ গ'লে 2001 চনৰ পৰা ইলেকশ্যন খেলিছোঁ চৰকাৰ দেখিছোঁ ভালকৈ 96ৰ পৰাই দেখিছোঁ ভালকৈ এক্টিভলি কিন্তু যোৱা 5 বছৰত যিখিনি সাধাৰণ মানুহৰ জীৱনত স্পৰ্শ কৰা আঁচনি সাধাৰণ মানুহৰ জীৱনটো অলপ হ'লেও অৰ্থনৈতিকভাৱে এটা প্ৰভাৱ পেলাই উন্নত কৰাৰ যিটো প্ৰচেষ্টা এইখন চৰকাৰৰ কোনো চৰকাৰ দিনত এইটো এনেকুৱা স্কিম দেখা নাছিলোঁ আমি আৰু প্ৰগ্ৰাম দেখা নাছিলোঁ আৰু এইকাৰণে সাধাৰণ মানুহ খাটি খোৱা মানুহক স্পৰ্শ কৰিছে চৰকাৰে তেখেতসকলৰ জীৱনত সোমাই যে অলপ হ'লেও আমি লাগি আছোঁ আপোনাৰ কাৰণে বুলি ৰাইজক অনুভৱ কৰাইছে 1 নম্বৰ আৰু 2 নম্বৰ কথা যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে যোৱা 70 বছৰত নোহোৱা কাম যোৱা 5 বছৰত কৰিছে এইখন চৰকাৰে আৰু চাবলৈ গ'লে আপুনি শ্বহীদ স্মাৰকটোৱে আপুনি ভাবি চাওক 85ৰ পৰা 86ৰ পৰা আজিলৈকে কত চৰকাৰ আহিলে কত চৰকাৰ গ'ল কোনো নকৰিলে কিন্তু এইখন চৰকাৰে কৰিছে বটদ্ৰৱা থান যিটো বটদ্ৰৱা থানৰ মাটি উদ্ধাৰ কৰি তাত যিটো প্ৰকল্প লৈছে ৱৰ্ল্ড ক্লাছ প্ৰকল্প এটা লৈছে কোনো চৰকাৰে আগত কৰা নাছিলে আমাৰ সভ্যতাৰ শিপা এইবোৰক বিশ্ব দৰবাৰত তুলি দিয়াৰ কাৰণে বহুত চৰকাৰে সুযোগ পাইছিলে নকৰিলে আজি চাবলৈ গ'লে আমাৰ চৰাইদেউ মৈদান এইটো বিশ্ব দৰবাৰলৈ নিয়াৰ কাৰণে আগত বহুত চৰকাৰে সুযোগ পাইছিলে চাবলৈ গ'লে তৰুণ গগৈ 15 বছৰৰ সুযোগ পাইছিলে হিতেশ্বৰ শইকীয়াহঁতে সুযোগ পাইছিলে চাবলৈ গ'লে লাচিতক বিশ্ব দৰবাৰত তুলি ধৰাৰ কাৰণে মোগলৰ বিৰুদ্ধে গোটেই মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে যুঁজি পৰাস্ত কৰি গোটেই ইয়াৰ পৰা চিনচাপ নাইকিয়া কৰি দিয়া সেইজন মানুহৰ বিষয়ে আগত চৰকাৰবোৰ সুযোগ পাইছিলে কৰা নাছিলে বিহুক বিশ্ব দৰবাৰত লৈ যোৱাৰ কাৰণে আগৰ চৰকাৰবোৰ পাৰিলেহেঁতেন কৰা নাই বাগৰুম্বাক বিশ্ব দৰবাৰত নিয়াৰ কাৰণে আগৰ চৰকাৰে পাৰিলেহেঁতেন কৰা নাই ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে আগৰ চৰকাৰবোৰে পাৰিলেহেঁতেন কৰা নাই চ' এক প্ৰকাৰ চাবলৈ গ'লে মই ভাবোঁ যে এনেকুৱা কাম আৰু এতিয়া গুৱাহাটী নৰ্থ গুৱাহাটীটো গুৱাহাটী ওচৰতে কত চৰকাৰে সুযোগটো পালেহেঁতেন ব্ৰিজ এটা বনাবলৈ এইটো আমাৰ চৰকাৰে কৰিছে এইকাৰণে মই ভাবোঁ যে মোৰ তাত এতিয়া 4 লেন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আগৰ চৰকাৰবোৰে কৰা নাই এইখন চৰকাৰে কৰিছে চ' এইকাৰণে মথাউৰি বানমুক্ত কৰাৰ কাৰণে অসমক আগৰ চৰকাৰবোৰে কৰিব লাগিছিলে কৰা নাই চ' এইকাৰণে মই ভাবোঁ যে মানুহৰ জীৱনত মানুহৰ দৈনন্দিন জীৱনত পাৰ্থক্য অনাৰ কাৰণে 2 নম্বৰ কথা ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি ডেভেলপমেণ্ট হৈছে মানুহৰ চকুত পৰিছে মানুহে অনুভৱ কৰিছে এইখন চৰকাৰে সঁচাকৈ ভাল কাম কৰিছে বুলি 2 নম্বৰ কথা 3 নম্বৰ কথা এইখন চৰকাৰৰ এইখন বিজেপি পাৰ্টীয়ে NDA হিচাপে আমাক এটা কথা শিকাইছে গাঁৱত লাগি থাক মানুহৰ জীৱনত লাগি থাক ঘৰে ঘৰে যা হিতাধিকাৰী ঘৰে ঘৰে যাবলৈ কৈছে আমাক কিবা অসুবিধা পাইছে নেকি অৰুণোদয়ত কিবা অসুবিধা হৈছে নেকি একাউণ্টত টকা সোমাইছে নে সোমোৱা নাই PMAY ঘৰ পাওঁতে কিবা অসুবিধা হৈছে নেকি ঘৰটো ভালকৈ নিৰ্মাণ কৰিছে নে কৰা নাই ৰেচন কাৰ্ড পাইছে নাই খবৰ ল'ব দিছে চাউল পাই আছে নাই খবৰ ল'ব দিছে চেনি পাই আছে নাই খবৰ ল'ব দিছে মই পানী পাই আছে নাই খবৰ ল'ব দিছে মানুহৰ ঘৰে ঘৰে যাব দিয়ে তো এইকাৰণে আৰু এই আপোনাৰ আত্মসহায়ক গোটসমূহে এই 10,000 টকাটো ভালকৈ কামত লগাইছে নাই খবৰ ল'ব দিয়ে আৰু কি অসুবিধা আছে বুজিবলৈ দিয়ে
এই 2 লাখ টকাকৈ যে যুৱ চামক যে দিছে কিবা এটা কৰি খাবলৈ, সেইটো ভালকৈ কামত লগাইছে নাই? চাকৰি পাইছে, পোৱাৰ লগে লগে ঘৰে ঘৰে যাব দিছে। ঘৰখনে কেনেকৈ অনুভৱ কৰিছে যে বিনা পইচাত ঘোচ নিদিয়াকৈ মেধাৰ ভিত্তিত যে চৰকাৰে চাকৰি দিছে, কেনেকৈ অনুভৱ কৰিছে? ঘৰে ঘৰে যাব দিয়ে। কোনোবা বেমাৰ এটা হৈছে, 10,000 টকা হ'লেও চেক এটা, 20,000 টকা হ'লেও চেক এটা দি সহায় কৰি ঘৰে ঘৰে যাবলৈ দিছে। মই ভাবোঁ যে এনেকুৱা জনসম্পৰ্ক ৰক্ষা কৰা আৰু এনেকুৱা হিউমেন টাচ মেইনটেইন কৰি চৰকাৰ চলোৱা, মই ভাবোঁ যে কোনো চৰকাৰ আগত পোৱা নাছিলোঁ। এইখন চৰকাৰে কৰিছে। এইকাৰণে আপোনালোকে যদি লক্ষ্য কৰে, এইখন চৰকাৰক যিটো মেণ্ডেট দিছে, আৰু চবতকৈ ডাঙৰ কথা হ'ল কি, আজি স্বাধীনতাৰ কালৰ পৰা অসমত যিটো আগ্ৰাসন আগৰ পৰা, যে সেই সময়তো আমাকতো পাকিস্তানত ভৰাবই বিচাৰিছিলে। আমাক পাকিস্তানত ভৰোৱাৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ যেনে তেনে বচালে, নহ'লে পাকিস্তানৰ অসমক ভৰালেহেঁতেন বাংলাদেশত। তাৰপাছত এটা সদায় অহৰহ প্ৰচেষ্টা চলাইছিলে, মাটিৰ ওপৰত আগ্ৰাসন, আমাৰ ওপৰত আগ্ৰাসন, আৰু সেই আগ্ৰাসনটোক সদায় তুষ্টিকৰণ কৰি আছিলে কংগ্ৰেছ পাৰ্টীয়ে। সেই আগ্ৰাসনটোক বেছ কৰিয়েই কংগ্ৰেছ পাৰ্টীয়ে ইহঁতক তুষ্টিকৰণ, বাংলাদেশী মূলৰ মিয়াসকলক সুযোগ দি বটদ্ৰৱা থানৰ মাটি দখল কৰাইছে, সুযোগ দিছে। কাজিৰঙাৰ মাটি দখল কৰাত সুযোগ দিছে, বৰপেটা সত্ৰৰ মাটি দখল কৰাত সুযোগ দিছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া দখল কৰাত সুযোগ দিছে, সোণাপুৰত দখল কৰাইছে, ইমান ওচৰত জোনাইত দখল কৰাইছে, সুযোগ দিছে, লাই দিছে। এনেকৈ তাৰমানে ফৰেষ্টৰ মাটিবোৰ শেষ কৰাই দিছে সিহঁতক সোমাব দি। আৰু আগত কাজিৰঙাত এভেকশ্যন হ'ব লাগে বুলি ক'লে ৰকিবুল হুছেইনৰ নেতৃত্বত এভেকশ্যন হ'ব নিদিয়ে, গড় হত্যা কৰাত সুযোগ দিছিলে। চ' মই ভাবোঁ যে এই যে তুষ্টিকৰণ, যে অকল ভোট বেংক হিচাপে আপোনাৰ বাংলাদেশী মূলৰ মিয়াসকলক ডাঙৰ এটা অস্ত্ৰ হিচাপে লৈ অসমত ৰাজত্ব চলোৱাৰ, এই তুষ্টিকৰণৰ বিৰুদ্ধে অসম আন্দোলন হ'ল। 855 জন শ্বহীদ হ'ল। শ্বহীদ হোৱাৰ পাছত যিটো বস্তু চলিউশ্যন হ'ব লাগিছিলে, এটা চুক্তি হোৱাৰ পাছত যিটো চলিউশ্যন হোৱা নাছিলে, মানুহে মৰ্মে মৰ্মে অসম চুক্তি কোনো কামৰ নহ'ল নেকি, 855 জন মানুহৰ শ্বহীদৰ কোনো আমি মূল নাপাম নেকি বুলি মানুহে অনুভৱ কৰা, হতাশ হোৱা আৰম্ভ কৰিছিলে। কিন্তু এইখন চৰকাৰে যোৱা 5 বছৰত বটদ্ৰৱা থানৰ মাটি উদ্ধাৰ কৰিলে, বৰপেটা সত্ৰৰ মাটি উদ্ধাৰ কৰিলে, কাজিৰঙা উদ্ধাৰ কৰিলে, গড় হত্যা বন্ধ কৰালে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া এতিয়া মোৰ জোনাই সমষ্টিত কৌবচাপৰিক উদ্ধাৰ কৰিলে, তাৰপিছতে সোণাপুৰৰ মাটিখিনিক উদ্ধাৰ কৰিলে, ফৰেষ্টৰ মাটিখিনিক উদ্ধাৰ কৰি আছে, এভেকশ্যন কৰি আছে। যিটো সময় এটা সময়ত কোনো চৰকাৰে ভবা নাছিলে এনেকৈ কাৰোবাক এভেকশ্যন কৰিব পাৰি বুলি। আজি 1.5 লাখ বিঘা মাটি উদ্ধাৰ কৰিছে। তো এই কাৰবাৰটোক অসমৰ মানুহে অন্তৰৰ পৰা ভাল পালে, আৰু অন্তৰৰ পৰা ভাল পাই এইখন চৰকাৰ আৰু 5 বছৰ সুযোগ দিয়াটো দৰকাৰ বুলি এইবাৰ একেবাৰে হৃদয় উজাৰি ভালকৈ আমাক ছাপোৰ্ট দিছে, আশীৰ্বাদ দিছে। আৰু তাৰ ওপৰঞ্চি কংগ্ৰেছৰ যিটো এই তুষ্টিকৰণৰ বিৰোধী যিটো তুষ্টিকৰণৰ ৰাজনীতি, ইমান ৰাইজৰ খিলঞ্জীয়া মানুহ, অসমীয়া মানুহৰ আৱেগটোৰ লগত সিহঁতে খেলিব নালাগিছিলে। অখিলে গৈ ক'ৰবাত চুমা খাই হাবত মাৰি ধৰি, কংগ্ৰেছৰ ডাঙৰ ডাঙৰ লিডাৰবোৰে আহিব, ৰাহুল গান্ধী আহিব, প্ৰিয়ংকা গান্ধী আহিব, খাৰ্গে আহিব, যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপি চৰকাৰে যাক এভেকশ্যন কৰিলে সিহঁতক আকৌ পুনৰ মাটি দিব, পুনৰ ঘৰ বনাই দিব, পুনৰ ফেচিলিটি চব দিব বুলি যদি উচতনিমূলক কথাবোৰ যদি কৈ দিয়ে, আৰু সিহঁতক যদি উচতাই থাকে, যে বাংলাদেশৰ মিয়াসকলক যদি উচতাই থাকে, আৰু সিহঁতক যদি তুষ্টিকৰণ কৰি থাকে, অসম মানুহে চিনচাপ নাইকিয়া কৰি দিছেতো। এইকাৰণে আপুনি চাব, 19 জনৰ ভিতৰত 1 জন এক্সিডেণ্টেলি জিকিলে নাওবৈচাত, বাকীখিনিতো চব মিয়া মুছলমানেই হ'ল, বাংলাদেশৰ মূলৰ মিয়া মুছলমানেই হ'ল। তো এইকাৰণে এতিয়া কংগ্ৰেছে এইকাৰণে চাবলৈ গ'লে এই তুষ্টিকৰণৰ একদম নগ্ন স্বৰূপটো ওলাই আহিলে। ততে যে তুষ্টিকৰণ কাৰ হৈ কৰিছিলি ওলাই আহিলে, যে মিয়া মুছলমানৰ পাৰ্টি হৈ গ'লে, বাংলাদেশী মূলৰ মিয়া মুছলমান, কংগ্ৰেছ বাংলাদেশী মূলৰ মিয়া মুছলমান হৈ গ'ল। অখিল গগৈ সেই মিয়া মুছলমানৰ ত্ৰাণকৰ্তা হ'লগৈ। আৰু সেইটো এনেকৈ কৰি থাকিলে অখিল আৰু এই জয়প্ৰকাশ বুলি এক্সিডেণ্ট দিছে, সিহঁতেও নাথাকে, চিনচাপ নাইকিয়া হৈ যাব কেইদিনমান পাছত। উত্তৰ অসমৰ পৰা একমাত্ৰ কংগ্ৰেছ বিধায়ক তেওঁ জে পি দাস। আৰু আপোনাৰ সমষ্টিটো কংগ্ৰেছৰ অৱস্থা সাংঘাতিক বেয়া। আচলতে কংগ্ৰেছৰ সৈতে সমস্যাটো কি, আৰু এনেকেই তেওঁলোকে ছাৰ্ভাইভ কৰিবলৈ গৈ আছেনে? মই ক'লোতো, কংগ্ৰেছে এই বাংলাদেশী মূলৰ মিয়াসকলক যে তুষ্টিকৰণৰ কাৰবাৰটো যিমান দিন কৰিব, অখিল বিৰোধী, কেনেকুৱা আচৰিত কথা, লুৰিণজ্যোতি গগৈ, জগদীশ ভূঞাহঁতে অ'পেনলি প্ৰেছ কনফাৰেঞ্চত কোনোবাই মিয়া বুলি ক'লে খং উঠে, কিয় মিয়া বুলি কৈছোঁ, বাহ। এনেকৈ যদি বাংলাদেশৰ মিয়া মুছলমানসকলক ডিফেন্স দি
চুমা খায় মাটি ঘূৰাই দিম বুলি কৈ যদি ৰাজনীতি কৰে অসমৰ কোনজন খিলঞ্জীয়া মানুহ স্বাভিমানী অসমীয়াই সেই দলৰ লগত থাকিব মোক কওকচোন আৰু যিকেইটা আছে সিহঁতেও এইকেইদিন ইহঁতে ঘৃণা উপজি সিহঁতে এইকেইদিন এৰিব আমাৰ তাতো ভুলতে যিসকলে কংগ্ৰেছক ভোট দিলে ভুলতে সিহঁতেও এৰিব এইকেইদিন এই আৰু চাবলৈ গ'লে বিৰোধী চাবলৈ গ'লে 21জন টোটেল অখিলক লগাই যদি চোৱা যায় তাতে সেই 2জন আৰু কংগ্ৰেছৰ 19জন তাতে এজন হিন্দু মানুহ খিলঞ্জীয়া মানুহ তো এতিয়া চাবলৈ গ'লে সেইটো পাৰ্টিৰ লগত নাথাকে আৰু মানুহ আৰু যিকেইটা ভুলতে ভোট দিছিলে সিহঁতে এইকেইদিন যোগাযোগ কৰি আছে চবেই নাথাকো কৈছে কোনে থাকিব এইটো পাৰ্টিৰ লগত ভুলতে বেলেগ বেলেগ অঙৈ বঙৈ চাই অলপ ভোট চোট দিলে চব জেগাতে সেইটো আৰু এইবোৰ এতিয়া চব ঘূৰি আহিব আৰু মই ভাবোঁ যে আৰু কেইদিনমান পাছত চাফা হৈ যাব কংগ্ৰেছ নাইকিয়া হৈ যাব আৰু কংগ্ৰেছ থাকিব বাংলাদেশত থাকিব পাকিস্তানত থাকিবগৈ কংগ্ৰেছ আৰু কংগ্ৰেছ সেইকাৰণে সেই বাংলাদেশী পাকিস্তানী শক্তিসমূহক যোনে জেহাদী শক্তিক যিসকলে বেয়া পায় সিহঁতে কংগ্ৰেছ কৰিব আৰু সিহঁতক অসমৰ ৰাইজে আকৌ অসমৰ পৰা উৎখাত কৰিব বদৰুদ্দিন আজমলে কালি কৈছে যে আচলতে কংগ্ৰেছটো মুছলিম লীগত পৰিণত হ'বলৈ গৈ আছে আনহাতে ভূপেন বৰা যিগৰাকী বিহপুৰীয়াৰ পৰা জয় হৈ আহিছে তেওঁ কৈছে যে বদৰুদ্দিন আজমলৰ দল AIUDF আৰু কংগ্ৰেছৰ দুয়োটা মাৰ্চ কৰি বদৰুদ্দিন আজমলক সভাপতি পাতি দিব লাগে ইটোৱে সমালোচনা কৰিছে আৰু ভূপেন বৰাৰ যিটো কথা আপুনি কেনেদৰে চায় নহয় এইটোতো সঁচা কথা তেখেতসকল কংগ্ৰেছ মিয়া বাংলাদেশী মূলৰ মিয়াৰ মূল শক্তি বুলি চবেই জানে খালি মাজত এটা চেষ্টা কৰিছিলে যে মিয়াসকলে বাংলাদেশৰ মিয়াসকলে এটা প্ৰচেষ্টা চলাইছিলে যে অসমত মিয়া শক্তিটোক প্ৰদৰ্শন কৰাৰ কাৰণে এটা সময়ত AIUDFক ব্যৱহাৰ কৰিছিলে বদৰুদ্দিন আজমলক যেতিয়া দেখিলে ডায়েৰিয়াৰে নোৱাৰি দাৰিয়া দেখিলে অসমৰ মানুহে বেয়া পায় তেতিয়া সিহঁতে প্ৰচেষ্টা চলাই ৰকিবুল হুছেইনৰ দাড়ি নথকা মিয়াসকলক আব্দুল খালেকহঁতক সন্মুখত ৰাখি কামটো কৰিব বিচাৰিছিলে তাৰে সন্মুখত আকৌ আমাৰ এটা বদনৰূপী অখিল এই আমাৰ গৌৰৱহঁতক সন্মুখত ৰাখি কামটো কৰিব বিচাৰিছিলে অসমৰ মানুহে দেখিলে এইটোতো নহ'ব দাড়িটো নাই কিন্তু কামটোতো সিহঁতৰে কাম কৰি আছে দেখিবলৈ খিলঞ্জীয়া গৌৰৱ গগৈ দেখিবলৈ খিলঞ্জীয়া অখিল গগৈ শুনিবলৈ খিলঞ্জীয়া নামটো খিলঞ্জীয়া কিন্তু কামটোতো সিহঁতৰ হৈ কৰি আছে নহয় বদৰে যিটো কাম কৰি আছিলে বদৰুদ্দিন আজমলে যিটো কাম কৰি আছিলে মিয়া মুছলমানসকলক ৰক্ষা কৰাৰ কাৰণে সিহঁতৰ আগ্ৰাসনটোক ছাপোৰ্ট কৰাৰ কাৰণে যিটো কাম ৰকিবলৈ কৰি আছিলে একেখিনি কাম সিহঁতে কৰি আছে যেতিয়া দেখিলে উৎখাত কৰিলে এতিয়া মই ভাবোঁ যে এতিয়া আৰু কোনো পাৰ্থক্য নাই মানুহে এতিয়া গম পালে এতিয়া মই ভাবোঁ যে বদৰুদ্দিন আজমলে ঠিক কথা কৈছে লগ খাই মেলি মুকলিকে কৰা যি কৰে মুকলিকে কৰক আমিও যুঁজিম বদৰুদ্দিন আজমলক সভাপতি কংগ্ৰেছৰ সভাপতি পাতি দিয়ক মুকলিকে মিয়াৰ দল বুলি ঘোষণা কৰক কংগ্ৰেছ মিয়া কংগ্ৰেছ আই নহয় এইবাৰ কংগ্ৰেছ এম কংগ্ৰেছ মিয়া বুলি কৰক কংগ্ৰেছ এম নহয় মুকলিকে লিখক কংগ্ৰেছ মিয়া লিখক লিখি মেলি বদৰক পাতি যুঁজক আমিও যুঁজিম অসমৰ মানুহে আমাৰ এগেইনষ্টত কিমান যুঁজি আমি চাম অসমৰ খিলঞ্জীয়া মানুহ স্বাভিমানী অসমীয়া মানুহে আমি যুঁজিম আৰু অসমত অসমীয়া মানুহৰ প্ৰভুত্ব আমি প্ৰতিষ্ঠা কৰিম খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ কথা যেতিয়া আহে তেতিয়া অসম চুক্তিৰ কথা এটা আহে আৰু অসম চুক্তিৰ মূল যিখিনি পৰিকাঠামো বা সেইখিনি প্ৰণয়নৰ ক্ষেত্ৰত বিজেপিয়ে হয়তো পৰৱৰ্তী সময়ত আগবাঢ়িব আপুনি কেনেদৰে চায় ফুল্লি এটা বস্তু আমাৰ বিশ্বাস মোদীজীৰ নেতৃত্বত অমিত শ্বাহজীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আৰু বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত অসমীয়া মানুহৰ স্বাভিমান আৰু অসমীয়া মানুহৰ অস্তিত্বৰ প্ৰশ্নবোৰক সন্মুখত ৰাখি 1 ইঞ্চি পিছুৱাই নাযায় সদায় আগুৱাই যাব পজিটিভলি আগুৱাই যাব আৰু যিখিনি কাম আজি 40 বছৰ ধৰি অসমীয়া মানুহে অনুভৱ কৰি আছিলে অস্তিত্বৰ সংকট অনুভৱ কৰি আছিলে এইটোক দূৰ কৰাৰ কাৰণে সৰ্বশক্তি প্ৰয়োগ কৰি শেষলৈকে প্ৰত্যেকটো NDA কৰ্মী বাহিনীয়ে আমি যুঁজিম আঞ্চলিকতাবাদৰ ধ্বজাবাহক হিচাপে নিজকে এটা প্ৰতিষ্ঠা কৰাৰ কাৰণে বা কিছু পৰ্যায়ত ইয়াক জনসমৰ্থন আদায়ৰ কাৰণে লুৰিণজ্যোতি গগৈয়ে চেষ্টা কৰিলে কিন্তু শেহতীয়াকৈ তেওঁ 3টাকৈ নিৰ্বাচনত পৰাজিত হ'ল তেওঁৰ বিষয়ে আপুনি
তাৰমানে লুৰিণে ভুল কাম কৰিলে। লুৰিণে আঞ্চলিকতাবাদ আৰু অসমীয়া মানুহৰ কথা কৈ আঞ্চলিকতাবাদক সদায় বৰবাদ কৰি থকা, ৰাষ্ট্ৰপতি শাসন দি আঞ্চলিকতাবাদক সদায় নিষেধ কৰি থকা এটা পাৰ্টি কংগ্ৰেছৰ লগত লগ খালে। আৰু অসমীয়া মানুহৰ সুৰক্ষাৰ কথা ক'ব গৈ স্বাধীনতাৰ কালৰ পৰা সকলোতকৈ বেছি বিপদ অসমীয়া মানুহৰ যাৰ পৰা আহিলে মিয়া মুছলমানসকলৰ, বাংলাদেশী মূলৰ মিয়া মুছলমানসকল, সেই শক্তিটোৰ লগত তাক নিৰাপত্তা দিয়া শক্তি কংগ্ৰেছ, সিহঁতৰ লগত লগ খালে অসমীয়া মানুহে কেনেকৈ হজম কৰিব? আমাৰ ল'ৰা হ'ব পাৰি, কিন্তু কেনেকৈ হজম কৰিব? সেইকাৰণে মোৰ বেচিকেলি মোৰ অনুভৱটো হ'ল তেখেতে আছুৰ মজিয়াৰ পৰা আহি মই ভাবোঁ যে তেখেতে ভুল পাৰ্টি, ভুল এটা ইডিঅ'লজিকেল লাইনৰ ফালে গ'ল। আৰু মই ভাবোঁ যে তেখেতে যিমান কষ্ট কৰিলোঁ, যিমান ভাল কথা ক'লোঁ, ভাল কথা আৰু কামটো বেলেগটো। কাম কৰিবলগীয়া পাৰ্টি তেখেতে, মই কেতিয়াবা তেখেতেও নিজে প্ৰশ্ন কৰাটো দৰকাৰ, লুৰিণৰ লগত থকা মানুহবোৰো প্ৰশ্ন কৰাটো দৰকাৰ। কংগ্ৰেছৰ শাসন, ৰকিবুল হুছেইনৰ আপোনাৰ লাগামত চলা, ডিক্টেশ্যনত চলা পাৰ্টি এটাত আৰু এই 19 জনৰ ভিতৰত 18 জন মিয়া মানুহ থকা পাৰ্টি এটাৰ লগত থাকি তেখেতে অসমীয়া মানুহৰ স্বাভিমানক কেনেকৈ সুৰক্ষা দিব? তেখেতে নিজকে প্ৰশ্ন কৰাটো দৰকাৰ। আৰু মই ভাবোঁ এতিয়াও অসমৰ মানুহক যিসকলে লুৰিণৰ লগত গৈ ভুলতে ভোট দিলে, সিহঁতৰ লগত গৈ মই সিহঁতক আহ্বান জনাম যে নিজেও সিহঁতে প্ৰশ্ন কৰক যে তেখেতসকলে এই কংগ্ৰেছ 19 জনৰ ভিতৰত 18 জনেই মিয়া, বাংলাদেশী মূলৰ মিয়া আৰু ৰকিবুল হুছেইনৰ ইচাৰাত চলা, তো সেনেকুৱা এটা পাৰ্টিৰ লগত, এনেকুৱা এটা গোষ্ঠীৰ লগত, সেনেকুৱা এটা শক্তিৰ লগত অসমীয়া মানুহৰ স্বাভিমান নিৰাপত্তা দিয়াৰ কথা কেনেকৈ ভাবিব পাৰে? মই ভাবোঁ যে চবেই আঁতৰি আহক, গুচি আহক। কংগ্ৰেছে লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈক অসমৰ নেতৃত্ব দিলে আৰু আশা কৰা হৈছিল তেওঁ এক ভাল পাৰফৰ্মেঞ্চ দিব, কিন্তু সমষ্টিতে হাৰি থাকিল আৰু তেওঁৰ নেতৃত্বত এতিয়া কংগ্ৰেছ আগবাঢ়িছে। ভৱিষ্যত কেনে দেখিছে কংগ্ৰেছ? মই ভাবোঁ যে কংগ্ৰেছৰ এইটো খুব ডাঙৰ টেকটিকেল ভুল। গৌৰৱ সাধাৰণ মানুহৰ লগত ডাঙৰ দীঘল হোৱাই নাই। যিটো কাম কংগ্ৰেছে ৰাহুল গান্ধীক লৈ কৰিলে, ৰাহুল গান্ধী সাধাৰণ মানুহৰ লগত গোটেই জীৱনকাল সাধাৰণ মানুহৰ লগত জীৱনটো নকটালেতো। এতিয়া ভাৰতীয় জনতা পাৰ্টীক যিসকলে নেতৃত্ব দি আছে, গোটেই জীৱনকাল সাধাৰণ মানুহৰ লগত, সাধাৰণ খাটি খোৱা মানুহৰ লগত, সাধাৰণ গাঁৱলীয়া মানুহৰ লগত ঘূৰি মেলি ডাঙৰ দীঘল হৈছে। চ' সিহঁতে সাধাৰণ মানুহৰ আৱেগ, সাধাৰণ মানুহৰ সপোনবোৰ বুজি পায়, আশাবোৰ বুজি পায়। আৰু ৰাহুল গান্ধী গোটেই জীৱনকাল এই NSGৰ মাজত থাকি, নিৰাপত্তাৰ মাজত থাকি এটা কোকনৰ মাজত আছিলে। সেইজন মানুহে ভাৰতৰ ইমান বৃহৎ ৰাষ্ট্ৰ এটা, ইমান ডাইভাৰ্ছ এটা নেশ্যন এটা, এই ইমান সকলো মানুহৰ, কেৰেলাৰ মানুহৰ কথা, গুজৰাটৰ মানুহৰ কথা, অসমৰ মানুহৰ, জোনাইৰ মানুহৰ কথা, আমাৰ চিজিতঙাৰী কাৰেং চাপৰি মানুহৰ কথা, মাজুলীৰ মানুহৰ কথা, এনেকৈ সোণাৰী মানুহৰ কথা, এনেকৈ বুজি পোৱাটো, মই ভাবোঁ যে বৰাক ভেলী মানুহৰ কথা বুজি পোৱাটো কঠিন তেখেতসকলৰ নিচিনা মানুহৰ কাৰণে। আৰু যিমান ওপৰৰ পৰা পঢ়ালেও তেখেতসকলে সেই গোটেই ফিলটো পোৱা নাই নহয়। গাঁৱত যিটো মানুহে কেনেকৈ থাকে, কি আশা, তেখেতৰ কি অসুবিধা, কি সপোন, পটককৈ ওপৰৰ পৰা কোনোবা পঢ়ালে বোলে পঢ়িবলৈ দিগদাৰ। আৰু ভাষণ দিবলৈ শিকাব পাৰিব, কিন্তু ভিতৰৰ পৰা নাহে, আপোনাৰ এই অনুভৱবোৰ নাহে। সেইকাৰণে আপুনি চাব গৌৰৱো একেই, এটা 3বাৰ মুখ্যমন্ত্ৰী হোৱা এজন মানুহৰ পুত্ৰ আছিলে, গোটেই জীৱন সেই অসমৰ সাধাৰণ মানুহৰ পৰা আঁতৰি থাকিলে। চ' অসমৰ সাধাৰণ মানুহৰ পৰা আঁতৰি থকাৰ কাৰণে অসমৰ মানুহৰ আৱেগ, অসমৰ মানুহৰ সপোন, অসমৰ মানুহৰ অসুবিধা, অসমৰ মানুহৰ এইটো আপোনাৰ কেনেকৈ গাঁৱৰ মানুহে অনুভৱ কৰে, তেখেতসকলৰ লগত কেনেকৈ ডিল কৰা যায়, এই কথাটো মই ভাবোঁ যে বুজি পোৱাটো তেখেতসকলে এইবাৰ গম পালে। যে এইবাৰ যেতিয়া বোকাত নামিবলগীয়া হ'ল, তেখেতে দেখিছে এইটোতো মই নোৱাৰোঁ। তেখেতে ভাবিলে, এইকাৰণে মই এইকেইদিন চাইছোঁ বহুত কভাৰেজ যোৰহাটৰ পৰা চাই আছোঁ, তেখেতৰ নিজৰ ৱাৰ্ড, বুথ কেন্দ্ৰত মানুহে কৈছে আমাক চিনিয়ে নাপায়। আজি যোৱাকালিৰ পৰা এটা দেখি আছোঁ, তেখেতসকলৰ ৰাজ্যিক পৰ্যায়ৰ সাধাৰণ সম্পাদক কংগ্ৰেছৰ কৈ আছে, ভাই আমাক চিনিয়ে নাপায়,
আমাৰ কিবা কেতিয়াবা ৰাস উৎসৱ পাতো দেখা নিদিয়ে, বিহু পাতে দেখা নিদিয়ে। আমাৰ তাত এতিয়া আমাৰ আলি আই লৃগাং হওক, বিহু হওক, ৰাস হওক, দুৰ্গা পূজা হওক, মানুহৰ সাধাৰণ মানুহে যিটো সপোন চায় সেই সপোনৰ লগত আপুনি সপোন চাব পাৰিব লাগিব। সাধাৰণ মানুহে যিটো অসুবিধা ভোগে সেইটো আপুনি ভুগিব পাৰিব লাগিব। সাধাৰণ মানুহৰ জীৱনটোত কেনেকুৱা আশা আকাংক্ষা আছে সেইটো আপুনি অনুভৱ কৰাৰ কাৰণে সিহঁতৰ আশা আকাংক্ষাৰ লগত আপুনি জড়িত হ'ব লাগিব। আৰু সেইটো যদি জড়িত নহয় আপুনি, মই ভাবোঁ যে অসমৰ খাটি খোৱা মানুহক লিড কৰাৰ কাৰণে আপুনি লিডাৰ হ'ব নোৱাৰে। আপুনি কেইটামান মানুহৰ কাৰণে লিডাৰ হ'ব পাৰিব, কিন্তু সাধাৰণ মানুহ, অসমৰ খাটি খোৱা মানুহ 90% অসমৰ মানুহৰ লিডাৰ আপুনি কেতিয়াও হ'ব নোৱাৰে। আৰু এইবাৰ প্ৰমাণ হৈ গ'ল। ইমান শোচনীয় পৰাজয় কোনো কংগ্ৰেছ লিডাৰৰ নেতৃত্বত হোৱা নাছিলে। যিটো ব্লু হোৱাইট বয় বুলি কয় ৰাহুল গান্ধী, ব্লু হোৱাইট বয় আপোনাৰ গৌৰৱ গগৈ, যিটো ব্লু হোৱাইট বয়সকলৰ নেতৃত্বত যিটো ধূলিসাৎ হৈ গ'ল কংগ্ৰেছ অসমৰ ভাৰত স্বাধীন হোৱাৰ পাছৰ ইতিহাসত চাগে এনেকৈ কেতিয়াও কংগ্ৰেছৰ ইমান শোচনীয় অৱস্থা হোৱা নাই। আৰু এইটো শোচনীয় অৱস্থা হৈছে কংগ্ৰেছ কৰা মানুহসকলে আৰু বিৰোধী কংগ্ৰেছক ছাপোৰ্ট কৰা মানুহসকলে অনুভৱ কৰাটো ভাল, সেনেকুৱা মানুহৰ নেতৃত্বত অসম আগবাঢ়ি যাব নোৱাৰে। আৰু তেখেত ঠিক আছে MP হিচাপে থাকক, লোকসভাতো অহাবাৰ হাৰিবই। তেখেতে যিটো লাইনত কাম কৰি আছে, যোৰহাটৰ মানুহ, যোৰহাট লোকসভা সমষ্টিৰ মানুহে গম পালে। আৰু প্ৰথম এই বজাৰত নতুন মাল এটা ওলাইছিলে, ভাল হ'ব বুলি ভাবি দিলোঁ, কিন্তু এতিয়া তেখেতৰ কাৰুকাৰ্য, তেখেতৰ কাম কাজবোৰ দেখি, আৰু তেখেত মানুহটো মই চাইছোঁ যে কোনোবাই চেল্ফি তুলিব বিচাৰিলেও, ওচৰত কাষ চাপিব বিচাৰিলেও কাষ চাপিব নিদিয়ে। কোনোবাই প্ৰশ্ন এটা কৰিলেও, তেখেত কিবা ৰজা টাইপ মানুহ, প্ৰশ্ন কৰিলেও যেন ভাই প্ৰশ্ন কৰাৰ অধিকাৰ নাই তহঁতৰ, ভাই কি প্ৰশ্ন তহঁতে কৰিবি মই ঠিক কৰিম, সেনেকুৱা ধৰণৰ মানসিকতাৰে মাছ লিডাৰ হ'ব বিচৰা, সাধাৰণ খাটি খোৱা মানুহৰ লিডাৰ হ'ব বিচাৰিলে নহয়, 1 নম্বৰ। আৰু 2 নম্বৰ কথা, সেনেকৈ যোৰহাটৰ মানুহে প্ৰমাণ কৰি দিলে যে তোক ভুলতে এবাৰ দিলোঁ আৰু ভাল পাই দিছিলোঁ, তই পাৰিবি বুলি ভাবি। আৰু তৰুণ গগৈ তেখেতৰ পুত্ৰ বুলি ভাবি দিছিলোঁ, তেখেতৰ নিচিনাই সাধাৰণ মানুহৰ লগত কিবা ইণ্টাৰেক্ট কৰিব পাৰিবি বুলি দিছিলোঁ, তই নোৱাৰ, এতিয়া গম পালোঁ। যদি এইকাৰণে মই ভাবোঁ যে পাছলৈ তেখেতে ৰাজ্যসভাত অলপ বুদ্ধিজীৱী নিচিনা থাকি ইংলিছ হিন্দীত আপোনাৰ পাৰ্লিয়ামেণ্টত দিল্লীত ভাষণবোৰ দি থাকিলে মই ভাবোঁ যে, কিন্তু সাধাৰণ মানুহ যেনেকৈ এতিয়া আমি গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ এটাই যিমান খাটে আমি সমানেই খাটোঁ, গাঁও পঞ্চায়তৰ সভাপতি এটাই যিমান খাটে আমি সমানেই খাটোঁ, তাৰমানে বুথ সভাপতি এজনে যিমান কষ্ট কৰে আমি সমানেই কষ্ট কৰোঁ। তো এনেকৈ প্ৰত্যেকটো ভাৰতীয় জনতা পাৰ্টীৰ লিডাৰ আপুনি চাওকচোন, CM দিন ৰাতি একাকাৰ কৰি আমিয়ে CMৰ ফালে চাই মেলি CM যদি ইমান কষ্ট কৰিছে আমিনো কোন চা, আমিও আৰু কষ্ট কৰিব লাগিব, আমি আৰু খাটোঁ। তো সেনেকৈ যিসকলে খাটি আছে তেখেতসকলক ৰাইজে মৰম দিব, আশীৰ্বাদ দিব। হিমন্ত বিশ্ব শৰ্মাৰ 2.0ৰ কাৰণে আপোনাকো শুভেচ্ছা জনাইছোঁ। ইতিমধ্যে খানাপাৰাত 12 মে'ত শপত গ্ৰহণ অনুষ্ঠান, নিশ্চয়কৈ আপুনিও দায়িত্ব পাইছে তাৰ। মোৰ সমষ্টিৰ পৰা প্ৰত্যেকটো বুথৰ বুথ সভাপতিসকল আহিব। তেখেতসকল এই বিজয়ৰ, এই ৰেকৰ্ড বিজয়, অসমত ইতিহাস ৰচা বিজয়, এই বিজয়ৰ অংশীদাৰ তেখেতসকল আহিব। আৰু NDA গোষ্ঠীৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি, ইফালে আমাৰ গণশক্তি, তাত থকা মোৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ আমাৰ যিমান নেতৃবৃন্দ আছে, একদম গাঁও পৰ্যায়ৰ বুথ পৰ্যায়ৰ নেতৃবৃন্দ চবেই আহিব। মোৰ তাৰপৰা সেই 900-1000 মানুহ আহিব, চবেই আহোঁ আহোঁ কৰি আছে। আমি আকৌ টাৰ্গেট দিছোঁ ইমান আহিব নালাগে বুলি কৈছোঁ, নাই আহিবই গোটেইখিনি। এতিয়া আহিব, এতিয়া চবেই সিদিনা মোদীজী আহিব। আৰু এই ইতিহাস ৰচা এই বিজয় সাক্ষী হ'ব বিচাৰিছে চবেই। আৰু তাৰ কাৰণে চবেই আমি মিলি মেলি চবেই সিদিনা চবেই ফূৰ্তি কৰিম। অন্তিম প্ৰশ্ন, জোনাইৰ বাবে বহুখিনি কৰিলে হয়তো, আৰু হয়তো বহুখিনি কৰিবলগীয়া আছে, কোনবোৰ বৰ্তমান পৰিকল্পনা আছে নতুনকৈ কৰিবলগীয়া বা আধৰুৱা কাম? এটা হ'ল কি, মই আৰম্ভণি যেতিয়াৰ পৰা ৰাজনীতি কৰিছোঁ সদায় এটা বস্তু অনুভৱ কৰিছিলোঁ যে বানমুক্ত কৰিব লাগে, বানপানী গৰাখহনীয়া মুক্ত কৰিব লাগে। কিয়নো সেই আজি 40 বছৰ আগত যেতিয়া ৰাজনীতিত সোমাইছোঁ তেতিয়াৰ পৰা এটা বস্তু অনুভৱ হয় যে তাৰমানে ৰাস্তা এটা বনালোঁ বহুত কষ্ট কৰি, পকা ৰাস্তা এটা, বানপানীয়ে যদি লৈ গ'ল মানে কি, এখোজ যেতিয়া আগুৱাই গৈছোঁ 10 খোজ পিছুৱাই আহিলোঁ। আজি জেগাটো 10 বছৰ পিছুৱাই গ'ল। মানুহৰ খেতি
যুগ যুগ ধৰি খেতি চলি আছিলে, কিন্তু হঠাৎ বানপানী আহি লৈ গ'ল, খেতিপথাৰ বৰবাদ, ঘৰ সংসাৰ বৰবাদ। গাঁও এখন 100 বছৰ পুৰণা গাঁও এখন ৰাতিৰ ভিতৰত নাইকিয়া হৈ যায়। স্কুল এটা বনাইছিলোঁ, 30 বছৰীয়া 50 বছৰীয়া স্কুল, ৰাতিৰ ভিতৰত নাইকিয়া হৈ যায়। চ' সদায় এটা এজেণ্ডা আছিলে, যদি আমি আগুৱাই যাব লাগে এই বানপানী গৰাখহনীয়া মুক্ত কৰিব লাগিব, নহ'লে আমি এখোজ আগুৱাই যাম, দুখোজ আগুৱাই যাম, 10 খোজ 20 খোজ পিছুৱাই যাওঁ। তো সেইকাৰণে মই ভাবোঁ যোৱা 5 বছৰত যিটো পৰিমাণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেতিয়া আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াহঁতে যেনেকৈ কষ্ট কৰি যিটো পৰিকল্পনা কৰি বানমুক্ত কৰাৰ কাৰণে যিটো আমাক সহায় কৰিলে, এতিয়াতো 80% আমি সফল হৈছোঁ। যোৱা আপুনি 3 বছৰ চাব, 4 বছৰ চাব, জোনাইত বানপানী হৈছে, ধেমাজি জিলাত বানপানী হৈছে বুলি খবৰ নাপায়, গাঁও উটি গ'ল খবৰ নাপায়, মথাউৰি ছিগি থান হ'ল বুলি খবৰ নাপায়। আৰু 20% মান কাম বাকী আছে। সেইটো আৰু তাৰপাছত মেজৰ যিখিনি জীয়াঢল, ঘাইনদী, ব্ৰহ্মপুত্ৰৰ যিখিনি কাম প্ৰায়ভাগ সম্পূৰ্ণ হৈছে। কিন্তু উপনৈ কিছুমানৰ যে পাহাৰৰ পৰা ফটাত আহে, 2 ঘণ্টাত বানপানী হয়, 2 ঘণ্টাত নাইকিয়া হৈ যায়, ঠান কৰি গুচি যায়। সেই ফ্লেছ ফ্লাডটো এই উপনৈ কিছুমান আছে, মোৰ তাত 19টামান উপনৈ আছে সৰু সৰু। সেইটোৰ কাৰণে ইতিমধ্যে কথা পাতি থৈছোঁ আমি, নতুন টেকন'লজি ব্যৱহাৰ কৰি এইটো কেনেকৈ জিঅ' টিউব ব্যৱহাৰ কৰি কেনেকৈ ঠিক কৰা যায়, এইটো আলোচনা চলি আছে। তো সেইটো যদি হৈ যায়, মই ভাবোঁ যে আৰু 2 বছৰৰ ভিতৰত বানমুক্ত কৰিব পাৰিম। 1 নম্বৰ। 2 নম্বৰ কথা, যাতায়াতৰ ব্যৱস্থা, মেজৰ যিখিনি ৰাস্তা, মেজৰ কানেক্টিভিটি ইছ্যু আছে, তো সেইখিনি আমাৰ প্ৰায়ভাগ শেষ হৈছে। এতিয়া গাঁৱৰ ভিতৰৰ সৰু সৰু 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ ৰাস্তাবোৰ থাকি গৈছে, সেইখিনি 1-1.5 বছৰত শেষ কৰি দিম। শিক্ষা অনুষ্ঠানবোৰ একদম চকুত পৰাকৈ আমি একদম অংগনবাদী কেন্দ্ৰৰ পৰা আৰম্ভ কৰি LP স্কুল আৰু হাইস্কুল গোটেইখিনি এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যেনেকৈ আমি লৈ আছোঁ, তাৰপাছত পৰ্যাপ্ত পৰিমাণে শিক্ষক দিয়াৰ কাৰণে যিটো প্ৰচেষ্টা চলাই আছোঁ, মই ভাবোঁ যে সেইটো আৰু 1-1.5 বছৰত শেষ হৈ যাব এনেকৈ যদি কৰোঁ। মেডিকেল স্বাস্থ্য ব্যৱস্থা মেজৰ যিখিনি আছে, মেজৰ যিখিনি কাম প্ৰায়ভাগ হৈ গৈছে। মেডিকেল কলেজ ধেমাজিত হৈ গৈ প্ৰায়ভাগ হ'ব আৰু মোৰ তাত চিভিল হস্পিটেল হৈ গৈছে। মাজত আৰু ডাঙৰ এটা হস্পিটেল প্ৰয়োজন আছিলে, সেইটোও হৈ গৈছে। মাজত আৰু 2টামান হস্পিটেল প্ৰয়োজন আছিলে, সেইবোৰো প্ৰায়ভাগ হৈ গৈছে। আমি এতিয়া কনষ্ট্ৰাকশ্যন চাগে 1-1.5 বছৰত শেষ কৰাই দিম। তাৰপিছত একদম তলত বহুত জেগাত একদম নাৰ্ছ লগে লগে পাব পৰাকৈ, ডক্টৰ লগে লগে পাব পৰাকৈ ছাব চেণ্টাৰ কিছুমান ইণ্টাৰভেনশ্যন দৰকাৰ, সেইখিনি আমি ৰিম'ট এৰিয়াবোৰত কৰি পেলাম আৰু 1.5 বছৰৰ ভিতৰত। সেইটো যদি হৈ যায়, শেষত আমাৰ এটা প্ৰচেষ্টা থাকিব যি এই যে আমাৰ বিশেষকৈ আমাৰ ধেমাজি, জোনাই, আমাৰ গ্ৰাম্য অঞ্চলৰ পৰা বহুত মানুহ কেৰেলা, বেংগলোৰ, চেন্নাই এনেকৈ গুচি গৈছে। তো গৈ হাজিৰা কৰিব গুচি গৈছে। তাৰমানে সেই 10,000 12,000 টকাত হাজিৰা কৰিব গুচি গৈছে। আধা টকা তেখেতসকলে 6,000 খায়, 6,000 ঘৰত দি পঠায়। চ' 6,000 ঘৰত দি পঠাবলৈ ইমান দূৰ গোটেই পৰিয়ালৰ পৰা 1 বছৰ 2 বছৰ আঁতৰি থাকে। আৰু কেতিয়াবা যেতিয়া মৃত্যু হয়, আমাৰ খুব কষ্ট হয়। তাৰমানে তেখেতসকলক আকৌ ডেড বডি ঘূৰাই লৈ অহা, আৰু কমচে কম চৰকাৰখনে খুব ডাঙৰ কাম এটা কৰিছে, সেই ঘূৰাই অহাত সহায় কৰা, 1 লাখ 1.5 লাখ আঁচনিখনৰ জড়িত বহুত ডাঙৰ এটা আশীৰ্বাদ পাইছে এইবোৰৰ কাৰণে। চ' এই কামটো আমি এতিয়া এটা মুখ্যমন্ত্ৰীৰ লগত বাৰে বাৰে কথা এটা পাতি আছোঁ যে কেৰেলা, বেংগলোৰলৈ কিয় গৈ আছে? তাত ইণ্ডাষ্ট্ৰী আছে, তাত ইণ্ডাষ্ট্ৰীবোৰ আছে, সেইকাৰণে মানুহবোৰে তাত কাম কৰিব গৈছে। তো সেই একেধৰণৰ ইণ্ডাষ্ট্ৰী অসমত আমি কিয় বহাব নোৱাৰোঁ? এতিয়া টাটা ছেমি কণ্ডাক্টৰ প্লেণ্টটো হৈছে, এতিয়া তাত 30,000 35,000 আমাৰ অসমৰ মানুহ ইনভল্ভ হ'ব। তাতে স্কিল লেবাৰ থাকিব, আনস্কিল লেবাৰ থাকিব। ঠিক সেইদৰে আৰু উজনি অসমতো ধেমাজিতো যদি এনেকুৱা ইণ্ডাষ্ট্ৰী হয়, মোৰ জোনাইতো যদি এনেকৈ ইণ্ডাষ্ট্ৰী হয়, ইমান ডাঙৰ নালাগে। ইয়াত 30,000 কোটি টকাৰ ইণ্ডাষ্ট্ৰী হৈছে, তাত 2,000 কোটি টকাৰ ইণ্ডাষ্ট্ৰী হওক, 5,000 কোটি টকাৰ ইণ্ডাষ্ট্ৰী হওক। আৰু ইণ্ডাষ্ট্ৰীবোৰ যেতিয়া হ'ব, মই ভাবোঁ যে তেতিয়া আমাৰ মানুহবোৰে কেৰেলা, বেংগলোৰৰ পৰা গুচি আহি নিজৰ চোতালতে কাম কাজ কৰাৰ সুবিধাটো পাব। নিজৰ ঘৰতে থাকি, নিজৰ পৰিয়ালৰ লগত, নিজৰ সন্তানৰ লগত। আপুনি ভাবি চাওক না, 1-1.5 বছৰ নিজৰ পৰিবাৰ, নিজৰ ল'ৰা ছোৱালী, নিজৰ মাক বাপেকৰ পৰা পৰিয়ালৰ পৰা আঁতৰি থাকিবলগীয়া হয়। কম বেদনাদায়ক বিষয়। হাই পেয়িং জববোৰৰ কাৰণে 3 লাখ টকাৰ দৰমহা পাই আছে, 2 লাখ টকা দৰমহা পাইছে, তাৰ কাৰণে যাওক, আপত্তি নাই। তাত পৰিয়াল লৈ থাকক গৈ, আপত্তি নাই। কিন্তু সেই 10,000 12,000 টকা ইয়াতে কমাব পৰাকৈ যদি আমি ইণ্ডাষ্ট্ৰীবোৰ আনিব পাৰোঁ, মই ভাবোঁ যে সেই বিষয়টোত মই ভাবোঁ যে মোৰ খুব ডাঙৰ এটা এজেণ্ডা আছে। 1.5 লাখ চাকৰি হ'ল, 1,65,000 চাকৰি হ'ল চৰকাৰী চাকৰি, আৰু 2 লাখ দিব, কিন্তু চবকেতো একুমুলেট কৰিব নোৱাৰিব। তো চ' সেই লাইনটোত মই ভাবোঁ যে অলপ অসমৰ মানুহক আমি আহ্বান জনাম
যে এই যে ইণ্ডাষ্ট্ৰীবোৰ আহোঁতে পুঁজিপতি আদানী আহক, ৰিলায়েন্স আম্বানী আহক, টাটা আহক, ডাঙৰ ডাঙৰ কোম্পানীবোৰ আহক, তাক যদি আমি মাটি দিব যাওঁতে পুঁজিপতিক মাটি দিলে বুলি যে হুলস্থুল কৰাটো, মই ভাবোঁ যে পুঁজিপতিক অসমক বিক্ৰী কৰি দিলে এনেকুৱা হুলস্থুল যিমান দিন কৰি থাকিব পুঁজিপতিবোৰ নাহিব, ইণ্ডাষ্ট্ৰীবোৰ নাহিব, আৰু অসমৰ মানুহে পুঁজিপতি বিচাৰি সেই বেংগলোৰ কিবা যাব। তো মই ভাবোঁ যে এইটো এটা মেজৰ বিষয় আছে। অসমৰ মানুহ, অসমৰ নতুন প্ৰজন্মই ৰিথিংক কৰাটো দৰকাৰ। আৰু এই টায়াৰ জ্বলোৱা পুঁজিপতি বিষয়টোক লৈ টায়াৰ জ্বলোৱা, প্ৰতিবাদ কৰা, এই বিৰোধীৰ সদায় এটা এনেকুৱা এজেণ্ডাটোক সদায় বিৰোধ কৰিব লাগে। বিৰোধ কৰি মই ভাবোঁ যে এতিয়া পুঁজিপতিসকলক পৰিকল্পিতভাৱে লৈ আহক। পুঁজিপতিয়ে ইনভেষ্ট কৰিব নহয়। এতিয়া 2000 কোটি টকা, 5000 কোটি টকা কোনে ইনভেষ্ট কৰিব অসমৰ মানুহে? সেইটো অসমৰ পুঁজিপতি 10,000 কোটি টকা ইনভেষ্ট কৰক, ইণ্ডাষ্ট্ৰীটো ইয়াত বহক, আমি মাটি দিব লাগে। মইতো প্ৰস্তুত। মোৰ জোনাই সমষ্টিত কোনোবা যদি ইণ্ডাষ্ট্ৰী বহাব বিচাৰে, মইতো মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈ থৈছোঁ, মই মাটি দিম আৰু ইণ্ডাষ্ট্ৰীবোৰ বহক। মোৰ জোনাইৰ মানুহ, ধেমাজিৰ মানুহ যিমান কেৰেলা, বেংগলোৰত আছে চব ঘূৰি আহক, ইয়াতে কাম কৰোঁ। আৰু মই ভাবোঁ যে সেইটো বহুত ডাঙৰ গেম চেঞ্জাৰ হ'ব। আৰু সেইটো মই ভাবোঁ যে এটা ডাঙৰ এজেণ্ডা অহা 5 বছৰ মোৰ কাৰণে। জনাইছোঁ আপোনাক। এয়া আছিল ভুৱন পেগু, জোনাইৰ পৰা বৃহৎ জয় সাব্যস্ত কৰি নতুনকৈ নিৰ্বাচিত হৈছে আৰু জনপ্ৰতিনিধি হিচাপে ৰাইজৰ সেৱাৰ কাৰণে সাজু হৈছে। তেওঁ এটা কথা উল্লেখ কৰিছে যে জোনাইৰ নিচিনা উপান্ত অঞ্চলত, উপান্ত এটা এলেকাত বান খহনীয়া ৰোধ কৰিব পৰাটো তেওঁৰ কাৰণে ডাঙৰ এটা সফলতা হৈ পৰিব। ধন্যবাদ জনাইছোঁ।